1973 চনতে চিটি বাছ আৰম্ভ হৈছিল যদিও পিছলৈ গৈ পেলাই বন্ধ হৈ গ'ল। কিন্তু নগাঁৱৰ যি ক্ৰমবৰ্ধমান যি জনসংখ্যা বৃদ্ধি হ'ল আৰু এতিয়া বৰ্তমান নগাঁও চহৰৰ যিটো এটা খুব গুৰুত্ব নিজে গম পায় যে বিশেষভাৱে আমাৰ নগাঁও চহৰখন যদিও সৰু আৰু গ্ৰাম্য অঞ্চল যথেষ্ট বেছি আৰু প্ৰায়বিলাক মানুহে চহৰ কেন্দ্ৰিক হয়। কাৰণ চহৰতে জিলা আয়ুক্ত কাৰ্যালয় থাকে, চহৰতে SP অফিচটো থাকে, চহৰতে মুখ্য হস্পিটেলখন থাকে। এই সদায় মানুহবোৰ চহৰ কেন্দ্ৰিক হয় আৰু চহৰলৈ আহিবৰ সময়ত তেওঁলোকৰ কি হয়, টেম্পো বা ই ৰিক্সাত যেতিয়া আহে যথেষ্ট ভাড়া ভৰিবলগীয়া হয়। চৰকাৰী নিৰ্দেশনা যিটো জনে এটা ভাড়া নিৰ্ধাৰণ কৰি দিয়া হয়, বহুতে সেইমতে নচলে বা নামানে। সেইকাৰণে আমি চিন্তা চৰ্চা কৰি জিলা আয়ুক্ত মহলৰ লগত বিশেষকৈ জিলা পৰিবহণ বিভাগৰ লগত আমি নগাঁও চিটি বাছ চলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু এতিয়া মানে গম পাইছে আজিৰ পৰা আৰম্ভ হ'ব আজি চিটি বাছ। আমি এইপিনে পুৰণিগুদাম, আনফালে কঠীয়াতলি কামপুৰ আৰু এমফালে বেবেজীয়া আমি সংযোগ কৰিছিলোঁ। আৰু আজিয়ে নতুনকৈ যিহেতু বটদ্ৰৱা গুৰুজনাৰ জন্মস্থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই আৰু অহা 1 তাৰিখৰ পৰা এটা দৌল উৎসৱো আছে, শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰও হ'ল। এতিয়া আমি অহা কাইলৈৰ পৰাও বটদ্ৰৱাৰ থানৰ লগতো আমি এটা সংযোগ স্থাপন কৰিছোঁ। বটদ্ৰৱাৰ থান, বেবেজীয়া, কামপুৰ, কঠীয়াতলি, পুৰণিগুদাম এই সমূহ ওচৰৰ যিবিলাক ঠাইবোৰ বা গাঁওসমূহ চহৰৰ লগত এতিয়া যোগাযোগ হ'ব বা যোগাযোগ কৰিবৰ কাৰণে সুবিধা হ'ল আৰু ৰাইজে কম খৰচত বাছত চিটি বাছত অহা যোৱা কৰিব পাৰি। প্ৰথম বাছখনত উঠাৰ পৰা 5 কিলোমিটাৰলৈকে 10 টকা ভাড়া হ'ব। 5 কিলোমিটাৰৰ পৰা যেতিয়া তেওঁ 10 কিলোমিটাৰ যে বহাই গৈ থাকিব 10 টকা বাঢ়ি গৈ থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি নিৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছোঁ ক'ত ষ্টপেজ হ'ব। চহৰত ইতিমধ্যে সকলোবিলাক আমি ঠিক কৰা হৈছে, চবতে আমি তাত হৰ্ডিংবোৰ লগাই দিয়া হৈছে আৰু ক'ত কিমান কিলোমিটাৰ হ'ব সেই নিৰিখো আমি দি দিছোঁ। কিলোমিটাৰটো দিয়া হৈছে, ভাড়াটোও দিয়া হৈছে যাতে ৰাইজৰ যাতে কোনো ধৰণৰ যাতে অসুবিধা নহয়। চাওক, প্ৰথম কথা হৈছে কি আপুনি জানে যে আজি এই আমাৰ প্ৰচেষ্টাটোত ব্যক্তিগত যিখিনি বাছ আছে তেওঁলোকৰ মালিকসকলে আমাক সহায় কৰিছে। আজি 8খন, এতিয়া আপোনাৰ 6খন দেখা পাইছে আৰু 2খন হ'ব 8খন বাছ। ক্ৰমান্বয়ে বাছ বৃদ্ধি হৈ গৈ থাকিব। যদিও ভৱিষ্যতে যদি আমি গ্ৰীণ বাছ আনো তথাপি ব্যক্তিগত বাছৰ যিসকল মালিকে যদি চলাব বিচাৰে আমি তেওঁলোকক চলাবৰ কাৰণে ব্যৱস্থা আমি কৰি দিম। কিন্তু এইটো ঠিক বাছখন যেতিয়া চাহিদা বাঢ়িব, ৰাইজে যেতিয়া সহযোগ কৰিব বা ইয়াত যেতিয়া তেওঁলোকে যেতিয়া সুন্দৰভাৱে ল'ব, লগে লগে আমি গ্ৰীণ বাছৰ ব্যৱস্থা কৰি দিম। নাই, ইতিমধ্যে গম পাইছে যে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চিটি বাছ চলিব আৰু প্ৰত্যেকটো ইতিমধ্যে আমি দিম। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যোগেদি ক'ৰ পৰা ক'লৈকে চলিব, ভাড়া কিমান হ'ব, কিলোমিটাৰ কি, গোটেইখিনি যাতে আপোনাৰ ৰাইজক যাতে জনাই দিয়ে। এইখিনি কৰিলে ৰাইজৰ কাৰণে কেতিয়াবা কয় মন গ'লে 25 টকা লয়, কেতিয়াবা একেটুকুৰা জেগাতে 50 টকা লয়। মন গ'লে যায় বা মন নগ'লে নাযায়। তেতিয়াহ'লে সেই আৰ্থিকভাৱে দুৰ্বল যিখিনি মানুহ, আৰু অকল সেইখিনিয়ে নহয়, বহুতো এনে ব্যক্তি আছে ঘৰত গাড়ীখন থাকিলেও যদি ভাল এটা আমি চিটি বাছ সেৱা দিব পাৰোঁ তেওঁলোকে সেই চিটি বাছ সেৱা গ্ৰহণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। তাৰ বাবে পোনপ্ৰথমতে সেইসকল ব্যক্তি যিসকলে এটা ভাল দামত অত্যন্ত বেছি কোনো ক্ষেত্ৰত তেওঁলোকক পইচা আমি তেওঁলোকক বেছি চাৰ্জ নকৰাকৈ যাতে আমি তেওঁলোকক সুন্দৰ এটা যাতায়াত আমি ব্যৱস্থা কৰি দিব পাৰোঁ সেই উদ্দেশ্যেৰে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ নগাঁও চহৰখনত যি যান জঁটৰ সৃষ্টি হৈছে, আজি এজন মানুহে নিজৰ গাড়ীখন উলিয়াই লৈ যোৱাটো দূৰৰে কথা, খোজকাঢ়িবলৈ পৰ্যন্ত কিছুমান জেগাত অসুবিধা পায়। আমি চেষ্টা কৰিছোঁ, মই ব্যৰ্থ হৈছোঁ বুলি মই নকওঁ, কিন্তু যিটো গতিত আমাৰ ই ৰিক্সা বা সেই তেনেকুৱা ধৰণৰ 3 হুইলাৰবোৰ বাঢ়িছে, আমাৰ শিক্ষিত নিবনুৱা আছে মই মানিছোঁ, আমি তেওঁলোকৰ বিৰুদ্ধে একো কথা ক'ব বিচৰা নাই। কিন্তু এখন চহৰে কিমানখন ই ৰিক্সা ল'ব পাৰে বা কিমান তেনেকুৱা ধৰণৰ 3 হুইলাৰ ল'ব পাৰে তাৰো এটা আমি নিয়ন্ত্ৰণ ৰাখিব লাগিব। যদি সেই নিয়ন্ত্ৰণ যদি আমি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে এটা সময় এনেকুৱা আহিব য'ত নগাঁও চহৰখনৰ ভিতৰত মানুহ সোমাব নোৱাৰা হ'ব। সেইকাৰণে ৰাইজৰ প্ৰতি এই অনুৰোধ, এই চিটি বাছ সেৱাভাগ প্ৰথমতে হয়তো তেওঁলোকে বিচৰা মতে প্ৰতিটো ৰুট আমি দিব পৰা নাই, ফ্ৰিকুৱেঞ্চি হয়তো খুব সঘনাই আমি সেই বাছবিলাক চলাব পৰা নাই, কিন্তু এয়া মাত্ৰ আৰম্ভণি। ৰাইজে যদি আঁকোৱালি লয় মোৰ দৃঢ় বিশ্বাস যে আমি খুব সুন্দৰকৈ এই বাছ সেৱা আগবঢ়াই লৈ যাব পাৰিম। আৰু ভাৰতবৰ্ষত তথা সমগ্ৰ বিশ্বত এখন আগৰণুৱা চহৰৰ এটা আটাইতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ এটা দিশ হৈছে তাত চিটি বাছ সেৱা কেনেধৰণৰ। আজি মাত্ৰ আৰম্ভণি। এই চিটি বাছ সেৱা ৰাইজে যদি আঁকোৱালি লয় আমি একেলগে মিলি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিম। তেওঁলোকে ইতিমধ্যে গোটেইখিনি ৰুট বা কেনেধৰণে পৰিচালনা কৰা হ'ব এইখিনি জনাইছে। অনাগত দিনত বাকীখিনি কথাও যাতে আমি অৱগত আপোনালোকৰ জৰিয়তে কৰি থাকিব পাৰোঁ।
আজি ঈশ্বৰ ভগৱন্তৰ ওচৰত ওপৰত থকাজনৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে এই সেৱা যাতে সকলোৰে বাবে সকলোৱে যাতে আঁকোৱালি ল'ব পাৰে, প্ৰকৃততে এটি সেৱাৰ অনুষ্ঠান যাতে হৈ পৰে আৰু নগাঁও জিলাখনৰ এটি চিন স্বৰূপ তথা এটি যাতে পৰিচয় হৈ পৰে আমাৰ এই বাছ সেৱা।